ভূমিকম্প মানে সমুদ্র আকস্মিক দুর্ঘটনা বজ্রপাত এটা জুবিন গাৰ্গে সমুদ্ৰত এৰি আহিল অমানচিৰে এইটো হৈছে আদি দৈবিকতা কোনেও নভবাকে যিবোৰ জীৱনলৈ দুখ নামি আহে সেইবিলাকক কৈছে আদি দৈবিকতা আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে শাৰীৰিক আৰু মানসিক আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ গুল্ম পিত্ৰ কেঁচুৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ তাৰ কি আছে কিবা বেমাৰ যদি আমাৰ শৰীৰত থাকে শৰীৰত বেমাৰ থকা মানুহজন যিমান ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকক কিংবা শান্তি শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও শান্তিত থাকিব এইটো কৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ মানসিক তাপ 6 প্ৰকাৰে আহে ক্ষুধা তৃষ্ণা জৰা মৃত্যু শোক মোহ ভোকত এমুঠি খাব নাপালে কষ্ট পায় পিয়াহত এগিলাচ পানী খাবলৈ নাপালে কষ্ট পায় জৰা এটা সময়ত কিচকিচিয়া চুলি ডিং মাৰিলে শুনে এমাইললৈকে দেখে কমনীয় দেহা টান টান বস্তু খায় যাওঁ বুলিয়ে যায় খাওঁ বুলিয়ে খায় কালৰ অতৰ্কিক গতিত কিচকিচিয়া চুলিকেইডাল এদিন মৰাপাতৰ দৰে বগা হৈ পৰিব দৃষ্টিশক্তি কমি আহিব শ্ৰৱণ শক্তি কমি যাব কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব টান টান বস্তু চুবা দাঁতকেইটা সুলকি পৰিব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত কোনোবা জীয়াৰী বোৱাৰী পুতেকে নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত আমি পূৰ্ব স্মৃতি ৰোমন্থন কৰি এটা সময়ত এনেকে আছিলো এনেকে খাইছিলো এনেকে ফুৰিছিলো আজি এই অৱস্থা এইটো আধ্যাত্মিকৰ মানসিকতা এতিয়া আপোনজন মৰিলে দুখ পায় মনে ভাল পোৱা বস্তু হৰণ ভগন হলে বেয়া লাগে আৰু আমি মৃত্যুৰ প্ৰতি সকলো কষ্ট গতিকে অলপ গৰম পানী ফ্লাস্ক আছিলে মোৰ দেহতে